হাই এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি মই আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আৰু এয়া বৃহস্পতিবাৰৰ সন্ধিয়া অলপমান জাষ্ট ভিডিঅ' কৰিছোঁ, সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু লগতে মোৰ মোবাইলত যিহেতু নেট নাপায়, সেইকাৰণে একেলগে 4টামান ভিডিঅ' অকণ কৰি ৰাখিছোঁ, সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, লগতে ৰাখিও থওঁ। আৰু এয়া ভাত পানী বনাই উঠি গধূলি আৰু ইয়াতে মজিয়াত বহা ৰুমৰ মজিয়াতে আমি ভাতটো খাবলৈ চেষ্টা কৰিছোঁ আৰু ভাতটো খাইছোঁ। পেটৰ প্ৰব্লেমৰ কাৰণে এইবিলাক ভালো অৱশ্যে মাটিত বহি খোৱাটো। আমি এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ গুৱাহাটীলৈ বুলি। গুৱাহাটীত এটা সৰু এটা দৰকাৰ আছে, সেইকাৰণে এতিয়া সন্ধিয়া 6টা বাজিল আৰু এই 6টা বজাত আৰম্ভ কৰিছোঁ। ঘূৰিব পাৰোঁ নে নোৱাৰোঁ ঠিক নাই, তথাপিতো গৈ আছোঁ। ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ, আপোনালোকে চাব ভিডিঅ'টো আৰু চাই কেনে পাই জনাব। তাতে অলপ ভিডিঅ' কৰি আপোনালোকৰ ওচৰলৈ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। বলক একেলগে আমি যাম। আৰু আধা বাট যাই পাওঁতে আন্ধাৰ হ'লে। আৰু এয়া চাওকচোন, গুৱাহাটীৰ অলপ পৰিৱেশ দেখুৱাইছোঁ আপোনালোকৰ লগত। ৰাতিৰ পৰিৱেশ এয়া। এইখন হ'ল শৰাইঘাট দলঙৰ ওপৰেৰে আমি যাওঁতে তেতিয়া অৱশ্যে বহুত বেছি ভিৰো নাছিল আৰু তেনেকুৱাকৈ ভাল লগা বহুত বেছি জামত ফচি যোৱা নাই। তেনেকুৱাকৈ আমি গৈ পালোঁ, ভাল লাগিল। কিন্তু গুৱাহাটীত যাবলৈ ভয়ে লাগে, যিহেতু ট্ৰেফিক জাম যথেষ্ট পৰিমাণৰ হয়। আজিকালি অভাৰব্ৰিজ যথেষ্টকেইখন হৈছে, সেইকাৰণে কিছু কমিছে, তথাপিতো তাৰে মাজতে বহুত আহে। আৰু এয়া চাওক, আমাৰ প্ৰিন্সৰ বাৰ্থডে পাৰ্টি আছিলে সেইদিনাখনে, 13 তাৰিখ জুনৰ 13 তাৰিখ আছিলে। একচুৱেলি তাৰ বাৰ্থডেটো 12 তাৰিখে হয়, কিন্তু 13 তাৰিখে পাৰ্টিটো দিয়া হৈছিলে। আমাৰ ভতিজা ছোৱালীৰ ল'ৰা সি। তাৰপিছতে এয়া তাৰ বাৰ্থডে কেক কটাৰ সময় আহি গ'ল। আৰু মানুহ দুনুহ যিখিনি আছে সেইখিনিয়ে, আৰু কেইজনমান মাতিছিল আৰু অহা নাই, যিহেতু সিদিনাখনেও বহুত বেছি গৰম পৰিছিলে। আৰু এয়া হোটেলত হৈছে বাৰ্থডে পাৰ্টিটো, আৰু ভাল লাগিল, বহুত এনজয় কৰিলোঁ। আৰু এয়া বাৰ্থডে কেক কাটিছে। কেক কটাৰ মুহূৰ্তটো কাৰোবাৰ মোবাইলত থাকি গ'ল, এইখিনি বস্তু মোৰ তাত নাহিলে। বাৰ্থডে কেকটো কাটি ধাম ধুম খোৱা লোৱা কৰিছে, সৰু লোককেইটাই দি একেলগ হৈ খাইছে। তাৰপিছতে আমি খানাৰ পিনে আহিলোঁ। আৰু এয়া নিজে লৈ খাব লাগে, আৰু মই যিখিনি খাওঁ সেইখিনি লৈছোঁ বাৰু। খাই বহুত ভাল লাগিলে, টেষ্টি লাগিলে। আৰু সিদিনাখনে আমি ঘূৰি অহাৰ কথা আছিলে যদিও ঘূৰি আহিব নহ'ল। আৰু এয়া চাওক, জানে কি কৰিছে, এই বাৰ্থডেত লগোৱা যে কিছুমান সৰু জিলকা ফিটা থাকে, সেই ফিটাবিলাক প্ৰিন্সে আৰু তাইয়ে উলিয়াই পেলাই এইবিলাক খেলিছে আৰু কিবা কিবি কৰিছে। অলপ 2-এটা ফটো উঠা হ'ল। আৰু কিবা কিবি কৰিম বুলি ভাবোঁ যদিও সেই সময়ত মই নহয়, কাৰণ মোবাইলটো আমাৰ দুজনৰ ভিতৰত এটাই হৈ থাকে, সেইকাৰণে চব চোৱা নহয়। আৰু এয়া বাৰ্থডে গিফ্টৰ এখন বৰ ধুনীয়া কাৰ্ড, বৰ ধুনীয়া চাউণ্ড কৰি একদম ফল্ডিং হৈ যায়, আকৌ তাতে বেলেগ ধৰণৰ হয়। বহুত ভাল লাগিল দেখোন গিফ্টখিনি। এইটোৱে নহয় আৰু ভালেকেইটাও আছে। আৰু নেক্সট ডে আমি আহি আছোঁ ৰাতিপুৱাৰ ভাগত, চবেৰে হমে নিকল আহি হে। আৰু এয়া চাওক, আমি ৰাতিপুৱাৰ ভাগতে এয়া ব্ৰিজৰ ওপৰত এয়া জানে ভিডিঅ' এটা কৰিছে। আৰু যিহেতু স্কুল আছে, আমাৰ বাইদেউ আহিছে আমাৰ লগত, বাইদেউ স্কুল আছে। আৰু তাৰ পিছদিনাখনে আমি আকৌ আমাৰ মাহঁতৰ ঘৰত যাব লগা এটা প্ৰগ্ৰেম আছিলে, বহুত দিন আগৰ পৰাই কৰি থৈ দিয়া আছিলে। আৰু সেয়া ওলাইছোঁ টালি টোপোলা বান্ধি। আৰু সেয়া তাতে কিবা কিবি অলপমান বজাৰো কৰিলোঁ। বজাৰ কৰি লৈ আমি আমাৰ মাহঁতৰ ঘৰত গ'লোঁ। জানক লৈ গৈছোঁ আৰু বাকী পৰিয়াল কাকো নিয়া নাই। তাতে অলপমান পায়স বনাম বুলি পেলাই লৈ গৈছোঁ। আৰু ভাত ৰান্ধিলোঁ মই নিজে, আৰু পায়সো বনালোঁ। পায়সৰ যোগাৰখিনি লৈ গ'লোঁ, কিন্তু কি চব ভিডিঅ' কৰা নহ'ল সেইটো সময়ত। ভাতটো একচুৱেলি বৰ ধুনীয়াকৈ হৈছিল দেই। ভাত সিদিনাখনেও গৰমে আছিলে, দেওবাৰ আছিলে। আৰু তাৰ পিছদিনাখনে আকৌ মই ঘৰত গ'লোঁ। ঘৰত যাওঁতে সিদিনাখনে হেনো আমাৰ খেতিৰ মাটিখিনি ট্ৰেক্টৰ দিয়া কথা আছিলে। এওঁ এইবাৰ অলপ খেতি পাতিম বুলি লৈছে। খেতি নতুনকৈ আজি আৰম্ভণি কৰিব খুজিছে। আৰু
মই আহিছোঁ মই মাটিখিনি ভালকৈ চিনিয়ে নাপাওঁ সেইকাৰণে বোলো অলপ চাওঁ আৰু ইয়াতে মই গাড়ীতে ৰখি আছোঁ অৱশ্যে এইফালে আৰু পানীত যোৱা নাই ভালেখিনিও বাট সিফালে পাৰ হৈ যাব লাগে পানীয়ে সেইকাৰণে মই এতিয়া যোৱা নাই এনেই মানে অলপ বাহিৰতো ওলাই অহা হ'ল আৰু ৰুমৰ ভিতৰতনো কিমান থাকিম সেইকাৰণে মানে ওলাই আহিছোঁ ভিডিঅ'টো অন কৰি লৈছোঁ গতিকে চাবচোন আজিৰ পৰা ষ্টাৰ্ট হৈছে আৰু ট্ৰেক্টৰ দিছে আৰু কঠীয়া তলি এইখিনি আছে বাৰু এইখিনি ইয়াতে কঠীয়াখিনি হেৰি হৈছে আৰু কিছুদিন পিছত উঠোৱাব পৰা যাব এয়া চাই থাকিব গাঁৱৰ অপূৰ্ব দৃশ্য ৰাস্তাৰ কাষত আমাৰ গাড়ীখন ৰাখি থৈছে গছ এডালৰ বৰ ধুনীয়া ধুনীয়া সোণাৰু গছ আৰু তাতে আমাৰ ফালে আমাৰ মাটিত ট্ৰেক্টৰ চলি আছে ইফালে পিছফালে আৰু এয়া বৰ ধুনীয়া ঠাণ্ডা পৰিৱেশ হৈ আছে বাৰু সেইদিনাখনে বতৰটো অৱশ্যে বহুত বেছি গৰম নাছিলে আৰু এয়া চাওক আৰু এয়া ট্ৰেক্টৰৰ মাত শুনা পাইছে চাগে আৰু সেয়া চাওকচোন ট্ৰেক্টৰৰ কাষে কাষে কিমান যে শালিকা চৰাই বগলী এইবিলাক আহিছে দেখি বহুত ভাল লাগিছে দেই ইমান বেছি বগলী আহি পৰিছে ক'ৰ পৰা যে মানে কেঁচু কুমতি বা পোক পৰুৱা মাছ এইবিলাক খাব আহিছে পানী অলপ অলপ আছে আৰু সেইকাৰণে মানে বগলীবিলাক পৰিছে কেঁচু কুমতিবিলাক সিহঁতৰ মানে বহুত বেছি নিবিচাৰাকৈ পাব সেইকাৰণে মানে চৰাইবিলাক উৰি উৰি আহি পৰিছে আৰু ট্ৰেক্টৰ য'ত দিয়ে ত'ত চাগে এনেকুৱা হয়েই বহুত চৰাই চিৰিকটি ক'ৰ পৰা আহে গমেই নাপায় আৰু এয়া চাওক পানী আৰু ইফালে আমাৰ মাছুৱৈসকলে বেৰ দিছে বহু বছৰ ধৰি বেৰ দিয়া দৃশ্য দেখা নাছিলোঁ ভাবিছোঁ কেমেৰাত আবদ্ধ কৰি ৰাখোঁ আৰু লগতে থৈ দিওঁ ইয়াতে আৰু এই আমাৰ গাঁৱৰে মহিলাখিনি বাৰু 2-4জন মহিলা এনেকুৱাকৈ বেৰ দিছিলে সৰুতে আমিও অৱশ্যে আমি আমাৰ ঘৰত থাকোঁতে দিছিলোঁ এনেকুৱাকৈ মানে বহুত আঁতৰৰ পৰা মাছবিলাক খেদি অনা যায় আৰু বহুত জোৰে জোৰে থপকৈ কিবা মাৰি দিয়ে সেইটোতো বহুত ভাল লাগে আৰু এয়া চাওক লাষ্টত মানে খেদি আনি বেৰৰ ভিতৰত মাছবিলাক সোমাই দিয়া হ'ল আৰু মুখখন মাৰি দিবৰ কাৰণে এয়া মহিলাসকলে চাওকচোন বাৰু কিমান খৰখেদাকৈ লগাইছে আৰু ভিতৰত বহুত মাছ সোমাইছে আৰু জাকৈবিলাক কাষতে থৈ দিছে এই দৃশ্যটো একচুৱেলি মাছ সেইখিনি ঠাইত বহুত মাছ সোমাই গৈছে আৰু মাছবিলাক জাকৈ মাৰি মাৰি ধৰ আৰু থামথুম তাৰপিছতে আহোঁতে এখন নতুন মানে আজি 2-4 বছৰমান আগতে এখন শ্বপিং মল আমাৰ তাতে হৈছে গাঁৱৰ ভিতৰুৱা ঠাইত আৰু তাতে সোমাইছিলোঁ মানে কিবা কিবি অলপ চাওঁ বুলি কেনেকুৱা হয় এইখিনি চালোঁ আকৌ ফটো দুটামান উঠাই ল'লোঁ